মাস্কুলোস্কেলেটেল ইনজুৰি মডুললৈ আপোনাক স্বাগতম। এই মডুলৰ শেষলৈ আপুনি কৰিব পাৰিব স্কেলেটেল বা কংকাল ব্যৱস্থা আৰু ইয়াৰ অংশসমূহৰ সংজ্ঞা দিয়া, মানুহৰ হাড় আৰু গাঁঠিৰ গঠন নিৰ্ধাৰণ কৰা, অপেন ফ্ৰেকচাৰ আৰু ক্লোজ ফ্ৰেকচাৰ সংজ্ঞায়িত কৰা, অপেন ফ্ৰেকচাৰ আৰু ক্লোজ ফ্ৰেকচাৰৰ চিন আৰু লক্ষণসমূহ বৰ্ণনা কৰা, ডিছলোকেশ্যন, মচকা খোৱা আৰু ষ্ট্ৰেইনৰ সংজ্ঞা দিয়া, ডিছলোকেশ্যন, মচকা খোৱা আৰু ষ্ট্ৰেইনৰ চিন আৰু লক্ষণসমূহ ব্যাখ্যা কৰা, হাড় ভঙা আৰু ডিছলোকেশ্যনৰ প্ৰি হস্পিটেল ট্ৰিটমেণ্ট প্ৰদৰ্শন কৰা আৰু স্বেচ্ছাসেৱকৰ ভূমিকা ব্যাখ্যা কৰা। আৰম্ভণিতে মাস্কুলোস্কেলেটেল ইনজুৰি কি সেয়া বুজি লওঁ আহক। মাস্কুলোস্কেলেটেলৰ আঘাত হ'ল পেশী বা কংকালৰ তন্ত্ৰৰ আঘাত, য'ত কংকালৰ পেশী, হাড়, টেণ্ডন, লিগামেণ্ট, গাঁঠি, কাৰ্টিলেজ আৰু অন্যান্য চফ্ট টিছুৰ ক্ষতি হয়। হঠাতে কৰা পৰিশ্ৰমৰ ফলত পেশী কংকালৰ আঘাত হ'ব পাৰে, যেনে গধুৰ বস্তু তুলি লোৱা বা বাৰে বাৰে গতি কৰাৰ ফলত, বাৰে বাৰে টান দিয়া, বাৰে বাৰে বল, কম্পন বা অস্বস্তিকৰ ভংগীমাৰ সংস্পৰ্শলৈ অহাৰ ফলত, পথ দুৰ্ঘটনা বা পৰি যোৱাৰ দৰে তীব্ৰ আঘাতজনক পৰিঘটনাৰ ফলত হোৱা আঘাত আৰু মাস্কুলোস্কেলেটেল তন্ত্ৰত হোৱা বিষকো মাস্কুলোস্কেলেটেল আঘাতৰ অংশ বুলি গণ্য কৰা হয়। মাস্কুলোস্কেলেটেলৰ আঘাত শৰীৰৰ বিভিন্ন অংশত আক্ৰান্ত হ'ব পাৰে, য'ত কঁকালৰ ওপৰ আৰু তলৰ অংশ, ডিঙি, কান্ধ আৰু এক্সট্ৰিমিটিজ যেনে ভৰি, হাত আদি অংশ অন্তৰ্ভুক্ত হ'ব পাৰে। মানুহৰ মাস্কুলোস্কেলেটেল তন্ত্ৰ, যাক লোকোমটৰ ছিষ্টেম আৰু পূৰ্বতে এক্টিভিটি ছিষ্টেম বুলিও জনা যায়, হৈছে এনে এক অংগ ব্যৱস্থা যিয়ে মানুহক নিজৰ পেশী আৰু কংকাল ব্যৱস্থা ব্যৱহাৰ কৰি গতি কৰাৰ ক্ষমতা প্ৰদান কৰে। পেশী কংকাল ব্যৱস্থাই শাৰীৰিক ৰূপ, ছাপোৰ্ট, স্থিৰতা আৰু গতি প্ৰদান কৰে। ই হাড়, পেশী, কাৰ্টিলেজ, লিগামেণ্ট, টেণ্ডন, গাঁঠি আৰু অন্যান্য সংযোগী টিছুৰে গঠিত, যিয়ে টিছু আৰু অংগসমূহক একেলগে ছাপোৰ্ট আৰু বান্ধি ৰাখে। পেশী কংকাল তন্ত্ৰৰ প্ৰধান কামসমূহৰ ভিতৰত শৰীৰক ছাপোৰ্ট কৰা, গতি কৰিবলৈ দিয়া আৰু গুৰুত্বপূৰ্ণ অংগসমূহক সুৰক্ষা দিয়া আদি অন্তৰ্ভুক্ত। এই ব্যৱস্থাৰ কংকালৰ অংশই কেলছিয়াম আৰু ফছফৰাছৰ মূল সংৰক্ষণ ব্যৱস্থা হিচাপে কাম কৰে আৰু ইয়াত লোহিত ৰক্তকণিকা উৎপাদনৰ জটিল উপাদান থাকে। এই ব্যৱস্থাই বৰ্ণনা কৰে যে হাড়সমূহ কেনেকৈ সংযোগী টিছু যেনে টেণ্ডন আৰু লিগামেণ্টৰ জৰিয়তে অন্য হাড় আৰু পেশীৰ ফাইবাৰৰ সৈতে সংযুক্ত হয়। হাড়ে শৰীৰক স্থিৰতা প্ৰদান কৰে। এজন প্ৰাপ্তবয়স্ক মানুহৰ কংকাল 200 ছডাল হাড়েৰে গঠিত। জন্মৰ সময়ত ই 300 হাড়েৰে গঠিত, যি কিছুমান হাড় একেলগে মিলি যোৱাৰ পিছত প্ৰাপ্তবয়স্ক হোৱালৈকে 200 ছডাল হাড়লৈ হ্ৰাস পায়। ইয়াৰ অক্ষীয় কংকালত 80 ডাল হাড়, মূৰত 28 ডাল আৰু ধৰত 52 ডাল আৰু এপেণ্ডিকুলাৰ কংকালত 126 ডাল হাড়, দুইখন হাতকে ধৰি ওপৰৰ অংশত 32x2 আৰু দুইখন ভৰিকে ধৰি তলৰ অংশত 31x2 ডাল হাড় থাকে। হাড়ৰ অস্থিকৰণ হৈছে হাড় গঠনৰ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া ভ্ৰূণৰ বিকাশৰ 6ষ্ঠ আৰু 7ম সপ্তাহৰ ভিতৰত আৰম্ভ হয় আৰু 25 বছৰ বয়সলৈকে চলি থাকে। প্ৰতিটো স্কেলেটনত ক্লিক কৰি ইয়াৰ বিষয়ে অধিক জানিব পাৰিব। অক্ষীয় কংকালটো 80 ডাল হাড়েৰে গঠিত, য'ত আছে মূৰ, থৰেক্স আৰু মেৰুদণ্ড বা স্পাইনেল কলম। এপেণ্ডিকুলাৰ কংকালটো 126 ডাল হাড়েৰে গঠিত, যিবোৰৰ ভিতৰত আছে কান্ধ, ক্লেভিকেল আৰু স্কেপুলা, ওপৰৰ অংশ বাহু, হাত, আঙুলি, পেলভিছ বা নিতম্ব আৰু তলৰ অংশ ভৰি আৰু ভৰিৰ আঙুলি। এতিয়া আপুনি মানুহৰ হাড়ৰ গঠন আৰু গাঁঠিৰ বিষয়ে ভালদৰে বুজি পাইছে যেতিয়া, মই আপোনাক কংকালতন্ত্ৰৰ কাৰ্যসমূহৰ মাজেৰে লৈ যাওঁ। কংকাল ব্যৱস্থাই শৰীৰৰ বাবে ছাপোৰ্ট প্ৰদান কৰে, খনিজ আৰু লিপিড সংৰক্ষণ কৰে, ৰক্তকণিকা উৎপন্ন কৰে, শৰীৰৰ অংগসমূহক সুৰক্ষা দিয়ে আৰু লিভাৰেজ আৰু গতি প্ৰদান কৰে। এতিয়া আপুনি কংকালতন্ত্ৰৰ কাৰ্যসমূহৰ বিষয়ে ভালদৰে বুজি পাইছে যেতিয়া, মই আপোনাক পেশী কংকালৰ আঘাতৰ লক্ষণসমূহৰ মাজেৰে লৈ যাওঁ।
পেশী বা কংকাল ব্যৱস্থাৰ ক্ষতিৰ ফলত পেশী কংকালৰ আঘাত হয়, যিটো সাধাৰণতে কঠিন আৰু পুনৰাবৃত্তিমূলক কাৰ্যকলাপৰ বাবে হয়। কৰ্ম সংক্ৰান্তীয় আঘাতৰ ভিতৰত এইবোৰ অন্যতম। আঘাতৰ বাবেও এইবোৰ ঘটে। পেশী কংকালৰ আঘাতৰ লক্ষণসমূহ হ'ল হাত, বাহু, কান্ধ, ডিঙি, পিঠি আৰু ভৰিৰ বিষ। ফুলা, অজ্ঞানতা, জিনজিনোৱা আৰু আক্ৰান্ত অংশত গধুৰতা আৰু ভাগৰুৱা হোৱা অনুভৱ আদি থাকিব পাৰে। কিছুমানত এটাতকৈ অধিক আঘাতৰ বাবে একাধিক লক্ষণ দেখা দিব পাৰে। পেশী কংকালৰ আঘাতত পেশী, হাড়, টেণ্ডন, ৰক্তবাহী নলী, স্নায়ু আৰু অন্যান্য চব টিছুৰ ক্ষতি হয়। চিকিৎসাৰ ভিন্নতা থাকে আৰু ইয়াৰ ফলাফল বেলেগ বেলেগ হ'ব পাৰে। পেশী কংকালৰ বিষে পেশী, লিগামেণ্ট, টেণ্ডন, হাড় আদিত প্ৰভাৱ পেলায়। অধিক জানিবলৈ প্ৰতিখন কাৰ্ড লুটিয়াই দিয়ক। হাড় ফ্ৰেকচাৰ। আঘাত বা পুনৰাবৃত্তিমূলক চাপৰ বাবে হাড় ভাঙি যায়। পেশীৰ টান খোৱা আৰু ফাটি যোৱা। অতিমাত্ৰা পৰিশ্ৰম বা হঠাৎ চলাচলৰ ফলত পেশীৰ ক্ষতি হয়। টেণ্ডিনাইটিছ। পুনৰাবৃত্তিমূলক গতিবিধিৰ ফলত টেণ্ডন ফুলি যোৱা। কাৰ্পেল টানেল চিণ্ড্ৰম। হাতৰ সৰু গাঁঠিৰ মধ্যস্নায়ুৰ সংকোচন প্ৰায়ে বাৰে বাৰে হাতৰ গতিবিধিৰ ফলত হয়। হাৰ্নিয়েটেড ডিস্ক। পুনৰাবৃত্তিমূলক চাপ বা আঘাতৰ বাবে মেৰুদণ্ডৰ আন্তঃমেৰুদণ্ডী ডিস্কত আঘাত পোৱা। মচকা খোৱা আৰু লিগামেণ্টৰ আঘাত। হঠাৎ চলাচল বা আঘাতৰ ফলত লিগামেণ্ট টানি বা ছিঙি যোৱা। নাৰ্ভ এনট্ৰেপমেণ্ট। স্নায়ু সংকোচন বা পিঞ্চিং হোৱা, যাৰ ফলত বিষ আৰু বিসংগতিৰ সৃষ্টি হয়। চফ্ট টিছু ইনজুৰি। আঘাত বা পুনৰাবৃত্তিমূলক টানৰ ফলত ৰক্তবাহী নলী, স্নায়ু আৰু অন্যান্য চফ্ট টিছুৰ ক্ষতি হয়। এতিয়ালৈকে আপুনি যি শিকিছে তাক এতিয়া পৰীক্ষা কৰোঁ আহক। আগবাঢ়ি যাবলৈ প্ৰশ্নৰ উত্তৰ দিয়ক। আপোনালোকে ফ্ৰেকচাৰৰ কথা শুনিছেনে? আহক ফ্ৰেকচাৰ শব্দটো, ইয়াৰ লক্ষণ আৰু ফ্ৰেকচাৰৰ প্ৰকাৰৰ বিষয়ে আপোনালোকক বুজাই দিওঁ। ফ্ৰেকচাৰ হ'ল হাড় ভাঙি যোৱা। সাধাৰণতে পথ দুৰ্ঘটনা, পৰি যোৱা বা খেলৰ আঘাতৰ বাবে হাড় ভাঙে। আন কাৰণ হ'ল হাড়ৰ ঘনত্ব কম হোৱা আৰু অষ্টিঅ'প'ৰ'চিছ, যাৰ ফলত হাড় দুৰ্বল হৈ পৰে। অতিমাত্ৰা ব্যৱহাৰ কৰিলে ষ্ট্ৰেছ ফ্ৰেক্টৰ হ'ব পাৰে, যিবোৰ হাড়ৰ অতি সৰু সৰু ফাট। হাড় ভঙাৰ প্ৰকাৰ আৰু লক্ষণসমূহৰ বিষয়ে অধিক জানিবলৈ সম্বন্ধিত ছবিত ক্লিক কৰক। ফ্ৰেকচাৰবোৰক অপেন বা ক্ল'জ বুলি শ্ৰেণীভুক্ত কৰিব পাৰি। ক্ল'জ ফ্ৰেকচাৰবোৰ এনেকুৱা ফ্ৰেকচাৰ য'ত ওপৰৰ ছালখন অক্ষত অৱস্থাত থাকে। সঠিক স্প্লিণ্টিঙে ক্ল'জ ফ্ৰেকচাৰৰ লগত জড়িত ক্ষতি হ্ৰাস কৰাত সহায় কৰিব পাৰে। অপেন ফ্ৰেকচাৰত যদি ভঙা হাড়ে ছাল ফালি পেলায় তেন্তে ইয়াক অপেন বা কম্পাউণ্ড ফ্ৰেকচাৰ বোলা হয়। ঘাঁৰ মাজেৰে হাড় ওলাই যাবও পাৰে বা নাযাবও পাৰে। অপেন ফ্ৰেকচাৰ গুৰুতৰ, কাৰণ হোৱাৰ আশংকা থাকে। কমিউটেড ফ্ৰেকচাৰ বা হাড়ডাল কমেও 2 বা তাতকৈ অধিক টুকুৰা ভাঙি যায়। ফ্ৰেকচাৰৰ লক্ষণসমূহ হ'ল তীব্ৰ বিষ, বিকৃতি, অংগটো বাহিৰত দেখা যায়, আঘাতৰ চাৰিওফালে ফুলা, ঘাঁ বা কোমলতা, অজ্ঞানতা, জিনজিননি আৰু অংগৰ লৰচৰ কৰাত অসুবিধা। ডিছলোকেশ্যন, মচকা খোৱা, ষ্ট্ৰেইন আৰু পেশীৰ ক্ৰেম্পৰ বিষয়ে জানেনে? আহক ডিছলোকেশ্যন, মচকা খোৱা, ষ্ট্ৰেইন আৰু পেশীৰ ক্ৰেম্পৰ বিষয়ে আপোনালোকক বুজাওঁ। অধিক জানিবলৈ প্ৰতিটো ছবিত ত্ৰিভুজটো টানি আনি ড্ৰপ কৰক। ডিছলোকেশ্যন হৈছে গাঁঠিৰ পৰা দুডাল হাড় পৃথক হোৱা। অৰ্থাৎ ডিছলোকেটেড জইণ্ট হ'ল এনে এটা জইণ্ট য'ৰ হাড়বোৰ স্বাভাৱিক অৱস্থাত নাথাকে।
মোচকা খোৱা হ'ল টান খাই যোৱা বা ফাটি যোৱা লিগামেণ্ট। লিগামেণ্ট হৈছে কোনো গাঁঠিৰ হাড় সংযোগ কৰা টিচু। পৰিলে, টুইষ্টিং হ'লে বা আঘাত হ'লে মোচকা খাব পাৰে। গোৰোহা বা হাতৰ গাঁঠিত মোচকা খোৱা সাধাৰণতে দেখা যায়। লক্ষণসমূহ হ'ল বিষ, ফুলি যোৱা, ঘাঁ হোৱা, গাঁঠিবোৰ লৰচৰ কৰিব নোৱাৰা, আঘাত হ'লে আপুনি ফাটি যোৱা অনুভৱ কৰিব পাৰে। ষ্ট্ৰেইন হ'ল টানি যোৱা বা ফাটি যোৱা পেশী বা টেণ্ডন। টেণ্ডন হৈছে পেশী আৰু হাড় সংযোগ কৰা টিচু। এই টিচুবোৰ ঘোৰ খালে, টান খালে ষ্ট্ৰেইন হ'ব পাৰে। ষ্ট্ৰেইন হঠাতে হ'ব পাৰে বা সময়ৰ লগে লগে গঢ় লৈ উঠিব পাৰে। খেলা-ধূলা কৰাৰ সময়ত ষ্ট্ৰেইনৰ ফলত মূলতঃ পিঠি আৰু হেমষ্ট্ৰিঙৰ পেশীবোৰত প্ৰভাৱ পৰে। মাচল ক্ৰেম্প হ'ল এটা বা ততোধিক পেশী হঠাতে অপ্ৰত্যাশিতভাৱে টান হোৱা। বিশেষভাৱে গৰমত ব্যায়াম বা কঠোৰ পৰিশ্ৰম কৰিলে পেশীৰ ক্ৰেম্প হ'ব পাৰে। এতিয়া আমি ডিছলোকেশ্যন, মোচকা খোৱা আৰু ষ্ট্ৰেইন কি সেই বিষয়ে ভালদৰে বুজি পাইছোঁ। এতিয়া মই আপোনালোকক সেইবোৰৰ লক্ষণসমূহৰ বিষয়ে কওঁ। অধিক জানিবলৈ লক্ষণসমূহ ড্ৰপ বক্সলৈ টানি আনক। ডিছলোকেশ্যনৰ লক্ষণসমূহ হ'ল গাঁঠি বা তাৰ বাহিৰ জঠৰ হোৱা বা জিনজিনোৱা, বিশেষকৈ গাঁঠিটো ব্যৱহাৰ কৰিবলৈ বা ওজন দিবলৈ চেষ্টা কৰিলে অতি বিষ হয়। সীমিত গতিবিধি, ফুলা বা ঘাঁ হোৱা আৰু দৃশ্যমানভাৱে আঁতৰি থকা, ৰং সলনি হোৱা বা আকৃতিত নথকা। গোৰোহা বা হাতৰ গাঁঠিৰ মোচকা খোৱা সাধাৰণতে দেখা যায়। লক্ষণসমূহ হ'ল বিষ, ফুলা, ঘাঁ হোৱা, গাঁঠিবোৰ লৰচৰ কৰিব নোৱাৰা, আঘাত হ'লে আপুনি ফাটি যোৱা অনুভৱ কৰিব পাৰে। ষ্ট্ৰেইনৰ লক্ষণসমূহ হ'ব পাৰে বিষ বা কোমলতা অনুভৱ কৰা, আক্ৰান্ত অংশত ৰঙা পৰা বা ঘাঁ হোৱা দেখা দিয়া, গতিৰ পৰিসৰ সীমিত হোৱা, পেশী শিৰা মাৰি ধৰা, ফুলা, পেশীৰ দুৰ্বলতা অনুভৱ কৰা। পেশীৰ ক্ৰেম্পৰ লক্ষণসমূহ হ'ব পাৰে বিষ বা কোমলতা অনুভৱ কৰা, আক্ৰান্ত অংশত ছাল ৰঙা পৰা, পেশী দুৰ্বল হোৱা আৰু গুৰুতৰ অস্বস্তি অনুভৱ কৰা। উপচাৰ: পেশীবোৰ লাহে লাহে টানি আৰু প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ খাই পেশীৰ ক্ৰেম্পৰ চিকিৎসা কৰিব পাৰি। এতিয়া আমি ডিছলোকেশ্যন, মোচকা খোৱা আৰু ষ্ট্ৰেইনৰ লক্ষণসমূহৰ বিষয়ে ভালদৰে বুজি পাইছোঁ। এতিয়া মই আপোনালোকক হাড় ভঙা আৰু ডিছলোকেশ্যনৰ প্ৰি হস্পিটেল ট্ৰিটমেণ্টৰ বিষয়ে বুজাওঁ। এক্সামিনেশ্যনত আপোনাৰ ইন্দ্ৰিয় আৰু পৰিদৰ্শন বা চোৱা, শুনা আৰু স্পৰ্শ কৰা বা অনুভৱ কৰাৰ দক্ষতাৰ ব্যৱহাৰ জড়িত হৈ থাকে। সাৰ্বজনীন সাৱধানতা অৱলম্বন কৰক আৰু দৃশ্যপট সুৰক্ষিত কৰক। হাড় ভঙা আৰু ডিছলোকেশ্যনৰ বাবে প্ৰি হস্পিটেল ট্ৰিটমেণ্টত তলত দিয়া পদক্ষেপসমূহ অন্তৰ্ভুক্ত কৰা হয়। প্ৰাৰম্ভিক মূল্যায়ন কৰা, জীৱন সংকটজনক সমস্যা চিনাক্ত আৰু চিকিৎসা কৰা, কেজুৱেল দেখা আঘাতৰ দ্বাৰা বিচলিত নহ'ব। মনত ৰাখিব যে প্ৰয়োজন হ'লে চাৰ্ভাইকেল কলাৰ ব্যৱহাৰ কৰিব লাগে আৰু অক্সিজেন দিব লাগে। PPDOC ব্যৱহাৰ কৰি এটা শাৰীৰিক পৰীক্ষা কৰক। দৃশ্যমান ৰক্তক্ষৰণ চেক কৰক। গুৰুতৰ বিষৰ বাবে মূল্যায়ন কৰক। গাঁঠি আৰু হাড়ত দৃশ্যমান বিকৃতি বিচাৰক। মুকলি আঘাতৰ বাবে পৰিদৰ্শন কৰক। ক্ৰেপিটাছ ছাউণ্ড আছে নেকি শুনক। আঘাত সুস্থিৰ কৰক। হাতৰ দ্বাৰা স্থিতিশীলতা প্ৰদান কৰি আঘাতৰ স্থান সুৰক্ষিত কৰক। সঠিকভাৱে স্থিৰ নোহোৱালৈকে স্থিতিশীলতা বজাই ৰাখক। আঘাত উন্মোচন কৰক। কাপোৰ কাটি পেলাওক আৰু ফুলি উঠাৰ আগতে গহনা আঁতৰাই পেলাওক। মুকলি ঘাৰ চিকিৎসা আৰু ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰক। ঘাবোৰ পৰিষ্কাৰ বা বীজাণুমুক্ত ড্ৰেছিঙেৰে ঢাকি দিব। ভঙা হাড়ৰ মূৰত প্ৰত্যক্ষ চাপ দিয়াৰ পৰা বিৰত থাকক। আঘাতৰ পৰা হাড়ৰ মূৰ ওলাই গ'লে প্ৰয়োজন অনুসৰি চাপৰ বিন্দু ব্যৱহাৰ কৰক। সাৱধান হওক। স্প্লিণ্টিঙৰ সামগ্ৰী প্ৰস্তুত কৰক।
ভুক্তভোগীৰ ওপৰত স্প্লিণ্ট সাৱধানে লগাওক। স্প্লিণ্টটো স্থানত এডজাষ্ট কৰক। স্প্লিণ্টিঙৰ সময়ত হাতৰ দ্বাৰা স্থিৰতা বজাই ৰাখক। কাষৰীয়া গাঁঠি আৰু আঘাতৰ স্থান সুৰক্ষিত কৰক। সঠিক ৰক্ত সঞ্চালনৰ লগত আপোচ নকৰাটো নিশ্চিত কৰক। স্প্লিণ্টিঙৰ পিছত মটৰ ফাংচন আৰু সংবেদন পুনৰ মূল্যায়ন কৰক। বিষ আৰু ফুলা কম কৰিবলৈ ঠাণ্ডা আইচ পেক বা বৰফ লগাওক। চকৰ চিকিৎসা দিয়ক। ভুক্তভোগীৰ অৱস্থা নিৰীক্ষণ কৰি উপযুক্ত যত্ন লওক। নিৰ্দিষ্ট আঘাতৰ প্ৰি হস্পিটেল ট্ৰিটমেণ্ট আৰু স্প্লিণ্ট প্ৰয়োগৰ বাবে আমি সদায় স্প্লিণ্ট কৰাৰ আগত আৰু পিছত পালছ, মটৰ ফাংচন আৰু সংবেদনৰ পুনৰ মূল্যায়ন কৰিব লাগে। স্প্লিণ্টিং দুই ধৰণে কৰা হয়: ওপৰৰ এক্সট্ৰিমিটিছ স্প্লিণ্ট কৰা আৰু তলৰ এক্সট্ৰিমিটিছ স্প্লিণ্ট কৰা। আগন্তুক শ্লাইডত সেইবোৰৰ বিষয়ে অধিক জানো আহক। ওপৰৰ এক্সট্ৰিমিটিছ স্প্লিণ্ট কৰাত অন্তৰ্ভুক্ত আছে কান্ধ আৰু ক্লেভিকেল, হিউমেৰাছ বা ওপৰৰ বাহু আৰু কান্ধ, কিলাকুটি, ফ'ৰআৰ্ম আৰু হাতৰ গাঁঠি আৰু হাত আৰু আঙুলি। অধিক জানিবলৈ প্ৰতিখন কাৰ্ড লুটিয়াই দিয়ক। কান্ধ আৰু ক্লেভিকেল। চিন আৰু লক্ষণ: তললৈ যোৱা, বিকৃতি বা বিষমতা, স্বাথ। চিকিৎসা: স্লিং আৰু স্বাথ লগাব লাগে। প্ৰয়োজন হ'লে পেডিং ব্যৱহাৰ কৰক। হিউমেৰাছ বা ওপৰৰ বাহু আৰু কান্ধ। চিন আৰু লক্ষণ: বিষ, ফুলা আৰু বিকৃতি। চিকিৎসা: পেডৰ সহায়ত বাহুৰ বাহিৰত কঠিন স্প্লিণ্ট লগাওক। তাৰ পিছত স্লিং আৰু স্বাথ ব্যৱহাৰ কৰক। কিলাকুটি গুৰুত্বপূৰ্ণ: যেনে অৱস্থাত পাইছে একে অৱস্থাতে স্প্লিণ্ট কৰক। পোন কৰিবলৈ চেষ্টা নকৰিব। চিন আৰু লক্ষণ: বিষ, ফুলা আৰু বিকৃতি। চিকিৎসা: বাহুটো এলবোত বেকা হ'লে স্লিং আৰু স্বাথ বা গাৰু বা কম্বল ব্যৱহাৰ কৰিব লাগে। যদি এলবো চিধা থাকে তেন্তে গোটেই বাহুটো কাষলৰি তলৰ পৰা আঙুলিলৈকে স্প্লিণ্ট কৰক। ফ'ৰআৰ্ম আৰু হাতৰ গাঁঠি। চিন আৰু লক্ষণ: বিষ, ফুলা আৰু বিকৃতি। চিকিৎসা: আৰ্ম বৰ্ডেৰে সেই ঠাইখিনি স্প্লিণ্ট কৰক। তাৰ পিছত স্লিং আৰু স্বাথ ব্যৱহাৰ কৰক। নিউমেটিক স্প্লিণ্টটো এটা বিকল্প। হাত আৰু আঙুলি গুৰুত্বপূৰ্ণ: কেপিলাৰী ৰিফিলৰ সৈতে পালছ পৰীক্ষা কৰক। লক্ষণ: বিষ, ফুলা আৰু বিকৃতি। চিকিৎসা: ভাঙি যোৱা আঙুলিটোৰ কাষৰ আন এটা আঙুলিত টেপ কৰি লওক। একাধিক আঙুলিৰ ভাঙিলে গোটেই হাতখন স্প্লিণ্ট কৰক। পেলভিছ: বৃহৎ পৰিমাণৰ তেজ ক্ষয়ৰ বাবে পেলভিক আঘাত জীৱন সংকটজনক হ'ব পাৰে। পেলভিক আঘাতৰ ক্ষেত্ৰত সন্দেহজনক চক পেলভিছক আঘাত কৰিব পৰাকৈ শক্তিশালী যিকোনো বলৰ ফলত মেৰুদণ্ডটো আঘাত হ'ব পাৰে। পেলভিক আঘাতৰ লক্ষণসমূহ: বিশেষকৈ ইলিয়াক ক্ৰেষ্ট বা পেলভিক হাড়ত চাপ দিলে বিষায়। ওপৰলৈ মূৰ কৰি থকা অৱস্থাত ভৰি তুলিব নোৱাৰে। পেলভিক আঘাতৰ প্ৰি হস্পিটেল ট্ৰিটমেণ্ট: ৰোগীৰ গতিবিধি কম কৰা। ৰোগীক পেলভিছত ছাপৰ্ট নিদিয়াকৈ লুটিয়াব বা তুলিব নালাগে। ৰোগীৰ ভৰিৰ মাজত গ্ৰইনৰ পৰা ভৰিলৈকে ভাঁজ কৰা কম্বল এখন ৰাখি ভৰিৰ ওপৰত দুখন, ভৰিৰ তলত দুখন ক্ৰেভেটৰ সহায়ত একেলগে বান্ধিব লাগে। ৰোগীক এখন দীঘল বেকবৰ্ডত ৰাখক। চকৰ বাবে চিকিৎসা কৰক। কঁকালৰ আঘাত: ওপৰৰ মেৰুদণ্ড ভঙা আৰু নিতম্ব বা পেলভিক বা ডিছলোকেশ্যনৰ মাজত পাৰ্থক্য কৰাটো কঠিন। জীৱনলৈ ভাবুকি কঢ়িয়াই অনা আঘাতক পেলভিক আঘাত হিচাপে মূল্যায়ন কৰক। কঁকালৰ আঘাতৰ চিহ্ন আৰু লক্ষণসমূহ: বিষ, ফুলা আৰু ৰং সলনি হোৱা। ভৰি লৰচৰ কৰিব নোৱাৰা। ভৰি বাহিৰলৈ বা ভিতৰলৈ ঘূৰি যোৱাৰ সম্ভাৱনা থাকে। কঁকালৰ আঘাতৰ বাবে প্ৰি হস্পিটেল ট্ৰিটমেণ্ট: ৰোগীৰ ভৰিৰ মাজত ভাঁজ কৰা কম্বল এখনেৰে ভৰি দুখন একেলগে বান্ধিব। গাৰুৰে কঁকালটো ছাপৰ্ট দিয়ক। ৰোগীক দীঘল বেকবৰ্ডত স্থিৰ কৰক বা বাহিৰৰ উৰুৰ কাষেৰে ভৰিৰ পৰা কাষলুটি তললৈকে পেডিঙৰ সৈতে আৰু ভিতৰৰ উৰুৰ কাষেৰে গ্ৰইনৰ পৰা ভৰিলৈকে দীঘল স্প্লিণ্ট ব্যৱহাৰ কৰক। ক্ৰেভেটৰ সৈতে সুৰক্ষা কৰক। উৰুৰ আঘাত: উৰুৰ ফ্ৰেকচাৰত বৃহৎ পৰিমাণৰ অভ্যন্তৰীণ ৰক্তক্ষৰণ হ'ব পাৰে, যাৰ ফলত শ্বক হ'ব পাৰে। প্ৰথমে জীৱন সংকটজনক অৱস্থাৰ চিকিৎসা কৰক। উৰুৰ ফ্ৰেকচাৰৰ চিহ্ন আৰু লক্ষণসমূহ: বিষ প্ৰায়ে তীব্ৰ, বিকৃতি, কঠিনতা আৰু অংগ চুটি হোৱা। উৰুৰ আঘাতৰ বাবে প্ৰি হস্পিটেল ট্ৰিটমেণ্ট:
যদি ভৰিখন পোন অৱস্থাত থাকে তেন্তে দুটা পেডেড স্প্লিণ্ট ব্যৱহাৰ কৰক। এটা ভিতৰৰ উৰুৰ কাষেৰে গ্ৰইনৰ পৰা ভৰিলৈকে, আনটো বাহিৰৰ উৰুৰ কাষেৰে কাষলতি তলৰ পৰা ভৰিলৈকে। ক্ৰেভাটৰ সৈতে সুৰক্ষিত কৰক। আঁঠুৰ আঘাত, চিন আৰু লক্ষণ, বিষ, ফুলা আৰু বিকৃতি, বেকা অৱস্থা। পোৱা অৱস্থাতে স্থিৰ কৰি ৰাখক। ওপৰৰ আৰু তলৰ হাড়বোৰ চুটি পেডেড বৰ্ডেৰে স্প্লিন কৰক। পোন অৱস্থা, দুটা পেডেড দীঘল স্প্লিন ব্যৱহাৰ কৰক। এটা ভিতৰৰ উৰুত গ্ৰইনৰ পৰা ভৰিৰ মূৰলৈকে আৰু দ্বিতীয়টো বাহিৰৰ উৰুত কঁকালৰ পৰা ভৰিৰ মূৰলৈকে। ক্ৰেভাটৰ সৈতে সুৰক্ষিত কৰক। টিবিয়া আৰু ফিবিউলা আঘাত, চিহ্ন আৰু লক্ষণ, বিষ, ফুলা আৰু বিকৃতি, প্ৰি হস্পিটেল ট্ৰিটমেণ্ট। দুটা পেডেড দীঘল স্প্লিণ্ট ব্যৱহাৰ কৰক। গ্ৰইনৰ পৰা ভৰিলৈ আৰু উৰুৰ পৰা ভৰিলৈ। ক্ৰেভাটৰ সৈতে সুৰক্ষিত কৰক। বিকল্পভাৱে বন্ধ আঘাতৰ বাবে পৰিধিৰ স্প্লিণ্ট বা নিউমেটিক স্প্লিণ্ট ব্যৱহাৰ কৰিব লাগে। গৰুহা আৰু ভৰিৰ আঘাত, চিহ্ন আৰু লক্ষণ, বিষ, ফুলা আৰু বিকৃতি, প্ৰি হস্পিটেল ট্ৰিটমেণ্ট। স্থিৰ কৰক। জোতা আৰু মোজা খুলি দিয়ক। সম্ভৱ হ'লে আঘাতৰ স্থান উন্মোচন কৰক। গাৰুৰ দৰে পৰিধিৰ বা গঠনযোগ্য স্প্লিণ্ট ব্যৱহাৰ কৰি ক্ৰেভাটৰ দ্বাৰা সুৰক্ষিত কৰক, নতুবা উৰুৰ মাজভাগলৈকে পেডেড বৰ্ড ব্যৱহাৰ কৰিব পাৰি। এতিয়া আমি ওপৰৰ আৰু তলৰ অংশত স্প্লিন কৰাৰ বিষয়ে ভালদৰে বুজি পাইছোঁ। এতিয়া স্প্লিণ্টিং শব্দটো আৰু স্প্লিন কৰাৰ কাৰণৰ লগতে স্প্লিণ্টৰ প্ৰকাৰ আৰু সাধাৰণ নিয়মৰ বিষয়ে জানি লওঁ আহক। স্প্লিণ্ট হৈছে শৰীৰৰ যিকোনো বিষাক্ত, ফুলা বা বিকৃত অংশ চিধা কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা বস্তু। স্প্লিণ্টিঙৰ প্ৰধান উদ্দেশ্য হ'ল শৰীৰৰ অংগসমূহৰ অধিক গতিবিধি ৰোধ কৰা। যিকোনো স্প্লিণ্ট ফলপ্ৰসূ হ'বলৈ হ'লে ই কাষৰ গাঁঠি আৰু হাড়ৰ মূৰবোৰ স্থিৰ কৰি ৰাখিব লাগিব। পেশী কংকালৰ তন্ত্ৰৰ অস্বাভাৱিকতাৰ চিকিৎসাৰ বাবে স্প্লিণ্টিং কৌশল ব্যৱহাৰ কৰা হয়। স্প্লিণ্টিঙৰ মূল ইংগিত হ'ল বিষ আৰু স্পাজমৰ বাবে এটা অংগ সাময়িকভাৱে স্থিৰ কৰি ৰখা, ফুলা হ্ৰাস কৰা, পৰ্দাজনিত বিকাৰৰ বাবে হোৱা গাঁঠিৰ জোকাৰণি, মোচকা খোৱা, ছিদ্ৰ, হাড় ভঙা, বিচ্যুতি বা বিষ হোৱা গাঁঠিৰ সৈতে জড়িত অধিক সম্ভাৱ্য ছফ্ট টিছু বা স্নায়ুৰ ৰক্তবাহী নলীৰ আঘাত কম কৰা। এতিয়া স্প্লিণ্টিঙৰ কাৰণসমূহ অন্বেষণ কৰা যাওক। স্প্লিণ্টিং কৰাৰ কাৰণসমূহ হ'ল হাড়ৰ খণ্ড বা বিচ্যুত, গাঁঠিৰ গতিবিধি ৰোধ কৰিবলৈ, যন্ত্ৰণা আৰু দুখ কমাবলৈ, ছফ্ট টিছু যেনে স্নায়ু, ধমনী, শিৰা আৰু পেশীৰ ক্ষতি কম কৰিবলৈ, ক্ল'জ উণ্ডক অপেন উণ্ডলৈ পৰিণত হোৱাত বাধা দিবলৈ, তেজৰ ক্ষয় বা চক কম কৰিবলৈ। পাঁচটা মূল প্ৰকাৰৰ স্প্লিণ্ট: ৰিজিড স্প্লিণ্ট, কনফৰ্মিং স্প্লিণ্ট, ট্ৰেকশ্যন স্প্লিণ্ট, স্লিং এণ্ড স্ৱেট আৰু ইম্প্ৰভাইজড স্প্লিণ্ট। অধিক জানিবলৈ প্ৰতিটো স্প্লিণ্টিঙৰ প্ৰকাৰত ক্লিক কৰক। ৰিজিড স্প্লিণ্ট: অংগটো শাৰীৰিক অৱস্থাত থকাটো প্ৰয়োজনীয়। দীঘল হাড়ৰ আঘাতৰ বাবে কাম আহে, যেনে কাৰ্ডবৰ্ড, কাঠ আদি। ট্ৰেকশ্যন স্প্লিণ্ট: বিশেষভাৱে ফেমৰ ভাঙিলে ব্যৱহাৰ কৰা হয়। ইম্প্ৰভাইজড স্প্লিণ্ট: কিতাপ, কাৰ্ডবৰ্ড, গাৰু, কম্বল ইত্যাদি। কনফৰ্মিং স্প্লিণ্ট: বিভিন্ন কোণত মেৰিয়াব পাৰি বা চৰম অংশটোক আগুৰি ধৰিব পাৰি, উদাহৰণস্বৰূপে বায়ু বা ভেকুৱাম স্প্লিণ্ট। স্লিং এণ্ড স্ৱেট: আঘাতপ্ৰাপ্ত বাহু এটাক শৰীৰৰ ওপৰৰ ফালে ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা দুটা ত্ৰিকোণীয় বেণ্ডেজ। স্প্লিণ্টিং পদ্ধতি যিয়েই নহওক কিয়, সকলো ধৰণৰ স্থিৰকৰণৰ ক্ষেত্ৰত তলত দিয়া ধৰণৰ সাধাৰণ নিয়ম প্ৰযোজ্য। সম্ভৱ হ'লে আপোনাৰ পৰিকল্পনাসমূহ সদায় আপোনাৰ ৰোগীক জনাওক। আঘাতপ্ৰাপ্ত অংশক স্থিৰ কৰাৰ আগতে ৰক্তক্ষৰণক উন্মোচন কৰি নিয়ন্ত্ৰণ কৰক। গাঁঠি স্থিৰ কৰাৰ আগতে সদায় আঘাত পোৱা ঠাইৰ চাৰিওফালৰ কাপোৰ কাটি আঁতৰাই দিব লাগে। আঘাত পোৱা ঠাই আৰু তাৰ তলৰ সকলো গহনা আঁতৰাই পেলাওক। PMS বা পালছ, মটৰ ফাংচন আৰু চেনচেশ্যন মূল্যায়ন কৰক।
হাড়ডাল অলপ টানকৈ চিধাকৈ ৰাখক। যদি বিষ বা ক্ৰেপিটাছ বেছি হয় তাক বন্ধ কৰক। ওলাই থকা হাড়ৰ মূৰবোৰ পুনৰ ভৰাই থবলৈ চেষ্টা নকৰিব। কিন্তু পুনৰ এলাইন কৰাৰ সময়ত ইহঁতে পুনৰ নিজৰ ঠাইত আহিব পাৰে। যদি এনেকুৱা হয় তেন্তে নোট কৰি থওক। স্প্লিণ্ট এটা লগোৱাৰ আগতে পেড কৰক। যদি কোনো গাঁঠিত আঘাত হয় তেন্তে ওপৰৰ আৰু তলৰ হাড়ৰ লগতে ইয়াক স্থিৰ কৰি ৰাখিব লাগে। স্বেচ্ছাসেৱকসকলে বহুত দিশত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে ঘটনাস্থলীত উপস্থিত বিপদসমূহ আঁতৰাই ভুক্তভোগীসকলৰ সুৰক্ষা নিশ্চিত কৰাত ৰেছপণ্ডাৰসকলক সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে হাতেৰে বা ষ্ট্ৰেচাৰ ব্যৱহাৰ কৰি আহত ভুক্তভোগীক কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত উদ্ধাৰকাৰীসকলক সহায় কৰিব পাৰে। আঘাতপ্ৰাপ্ত ভুক্তভোগীক ড্ৰেছিং আৰু সুস্থিৰ কৰাত এমএফআৰসকলকো সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকল সচেতন হ'ব লাগিব যে ৰোগীৰ কিছুমান বিশেষ অৱস্থাৰ বাবে বিশেষ কৌশলৰ প্ৰয়োজন হয় যাতে আঘাত আৰু বেছি বেয়া নহয়। এনে অৱস্থাত চিকিৎসকৰ বাবে অপেক্ষা কৰিব লাগে। স্বেচ্ছাসেৱকসকলে চিকিৎসা কৰ্মচাৰীক মৌলিক জীৱন সহায়ক ব্যৱস্থাৰ ৰক্ষণাবেক্ষণত সহায় কৰিব পাৰে। ইয়াৰ লগে লগে আমি মডিউলটোৰ শেষত উপনীত হৈছোহি। মডিউলটোত আলোচনা কৰা মূল কথাবোৰ মনত পেলাওঁ আহক। পেশী কংকালৰ আঘাতে শৰীৰৰ গতি ব্যৱস্থাত প্ৰভাৱ পেলায়, য'ত গাঁঠি, পেশী, হাড় আৰু সহায়ক গঠন জড়িত হৈ থাকে। মানুহৰ পেশী কংকাল ব্যৱস্থাই পেশী আৰু হাড়ৰ দ্বাৰা গতি কৰিবলৈ সক্ষম হয়, লগতে কেলছিয়ামৰ দৰে খনিজ পদাৰ্থৰ সংৰক্ষণ ব্যৱস্থা হিচাপেও কাম কৰে। এই ব্যৱস্থাটোত সংযুক্ত টিছু যেনে টেণ্ডন আৰু লিগামেণ্টৰ দ্বাৰা আন্তঃসংযোগী হৈ শৰীৰক স্থিৰতা প্ৰদান কৰে। এজন প্ৰাপ্তবয়স্ক মানুহৰ কংকাল 200 ডাল হাড়েৰে গঠিত। জন্মৰ সময়ত প্ৰাৰম্ভিক 300 ডাল হাড়ৰ পৰা গঠিত যিবোৰ সময়ৰ লগে লগে সংযোজন হয়। পেশী কংকালৰ আঘাত কঠিন কাৰ্যকলাপ, পুনৰাবৃত্তিমূলক গতি বা আঘাতজনক পৰিঘটনাৰ ফলত হয়। কাম সম্পৰ্কীয় সাধাৰণ ফ্ৰেকচাৰ প্ৰায়ে দুৰ্ঘটনা বা পৰি যোৱাৰ ফলত হয়। ই হাড় দুৰ্বল কৰি তোলে আৰু অতিমাত্ৰা ব্যৱহাৰৰ ফলত ষ্ট্ৰেছ ফ্ৰেকচাৰ হ'ব পাৰে। হাড় ভঙা আৰু ডিছলোকেশ্যনৰ প্ৰি হস্পিটেল ট্ৰিটমেণ্টত আঘাতপ্ৰাপ্ত শৰীৰৰ অংশসমূহক স্থিৰ আৰু ছাপৰ্ট দিবলৈ পৰীক্ষা, স্থিতিশীলতা আৰু স্প্লিণ্টিং কৰা হয়। এতিয়া বিষয়টোৰ ওপৰত আপোনাৰ বুজাবুজি পৰীক্ষা কৰাৰ সময় আহি পৰিছে। এইটো এটা মূল্যায়ন এক্সাৰচাইজ। সকলো প্ৰশ্নৰ নম্বৰ সমান। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কমেও 60% নম্বৰ লাভ কৰিব লাগিব। প্ৰশ্নবোৰ ভালদৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছি লওক। অভিনন্দন।